স্কুলত মই এইমাত্ৰ প্ৰদান কৰিছোঁ মোৰ পত্নীৰ সৈতে পৰিয়ালৰ সৈতে খুব ভাল লাগিল ৰাতিপুৱা যদিও অলপ কিনকিনীয়া বৰষুণ আছিল তথাপিও এই সময়ত বৰষুণ নাই মই ভাবো গোটেই দিনটো খুব শান্তিপ্ৰিয়ভাৱে খুব ভাল এটা পৰিৱেশত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব বুলি মই আশা কৰিছোঁ ৰাইজৰ যিটো স্বতঃস্ফূৰ্ত ৰাতিপুৱাৰ পৰাই ভোটদান কৰাটো আমি দেখিবলৈ পাইছোঁ মই আশা কৰোঁ যে গোটেই প্ৰক্ৰিয়াটো ভালদৰে হৈ যাব বুলি মই কামনা কৰোঁ আৰু ৰাইজকো সকলো ভোটাৰসকলক অনুৰোধ কৰিব বিচাৰিছোঁ শান্তিপূৰ্ণভাৱে যাতে সকলোৱে ভোট প্ৰদান কৰে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ হয় এইটো দুৰ্ভাগ্যজনক অতি দুৰ্ভাগ্যজনক এনেকুৱা কাণ্ডক আমি নিন্দা কৰোঁ কিয়নো আমাৰ এই অঞ্চলটো এটা শান্তিৰ অঞ্চল হিচাপে আমি গঢ়িব লাগিব ভোট আহিব আৰু যাব ইলেকশ্যন আহিব আৰু যাব কিন্তু আমি একেটা গাঁৱতে একেটা সমাজতে একেটা অঞ্চলতে যেহেতু বসবাস কৰিব লাগিব গতিকে এই ভোটটো যাতে আমি তেনেকুৱা নিম্ন পৰ্যায়লৈকে যাতে লৈ নাযাওঁ ইলেকশ্যন মানে যে মাৰপিট কৰা ইলেকশ্যন মানে যে গণ্ডগোল এইটো যাতে নহয় এইটো এটা গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া নিজৰ প্ৰতিনিধিক নিজৰ জনপ্ৰতিনিধিক যাতে বাচিব পাৰে তাৰ কাৰণে আমাৰ যি গণতান্ত্ৰিক যি ব্যৱস্থা সেই ব্যৱস্থাটো সকলোৱে শ্ৰদ্ধা জনাব লাগে আৰু সকলোকে নিজৰ মানে চইচটো চুজ কৰিবৰ কাৰণে সকলোকে মানে অধিকাৰ দিব লাগে আপুনি চাওক এইটো খুব ভাল মোৰ সমষ্টিটো মই বিভিন্ন অঞ্চলত এটাও মোৰ গাঁও বাদ পৰি যোৱা নাই বিভিন্ন গাঁও বিভিন্ন অঞ্চলত ঘূৰিছোঁ ৰাইজৰ যথেষ্ট সঁহাৰি মোৰ পিনে আছে গতিকে আশা কৰোঁ ইয়াত মই বিপুল ভোটত আকৌ পুনৰ দ্বিতীয়বাৰৰ কাৰণে জয়যুক্ত হ'ম যোৱা 5টা বছৰত মই সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সদ্ভাৱ মিলাপ্ৰীতি এটা সমন্বয় কৰাৰ কাৰণে মই যথেষ্ট কাম কৰিছোঁ গতিকে মই আশাবাদী মই ইয়াত এইবাৰো বিপুল ভোটত মই জয়যুক্ত হৈছোঁ